কৃষ্ণাজ হবিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঊণেৰে এটা বেলেগ ডিজাইন বনাম। এই ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল কৰি দিব। এতিয়া আৰম্ভ কৰোঁ। তাৰ বাবে মোক লাগিব এডাল কুৰ্চা আৰু এয়া এটা ঊণ। মই পিংক কালাৰৰে লৈছোঁ। এই নতুন ডিজাইনটোৰে মই এখন টেবুল মেট বনাম। ইয়াৰ বাবে এনেদৰে চেইন গুঠি লৈছোঁ। এক, দুই, তিনি, চাৰি, পাঁচ, ছয়টা চেইন গুঠি লৈছোঁ। এয়া দেখা পাইছে। এতিয়া ইয়াতে জইন কৰি দিছোঁ। এয়া এনেদৰে জইন কৰি দিছোঁ। তাৰপিছত এনেদৰে দিছোঁ। যিবিলাকে কুৰ্চা নাজানে সেইবিলাকৰ কাৰণে মই শিকোৱাৰ বাবে সৰু সৰু ডিজাইন দিম। যদি কোনোবাৰ ইচ্ছা আছে মোৰ এই চেনেলটোত কমেণ্ট কৰিব আৰু মই সেই নতুনবিলাকক শিকাবলৈ যত্ন কৰিম। এনেদৰে চাই যাব। এইবোৰ কৰি আচলতে মই ভাল পাওঁ। ঘৰৰ কামবোৰ কৰি যেতিয়া মই আজৰি হওঁ এইবিলাক কৰোঁ। আগৰ পৰাই মই এইবিলাক কৰি ভাল পাওঁ। হাতৰ কাম কৰি যিকোনো চিলাই, কুৰ্চাৰ কাম, ঊল গুঠা এইবিলাক কৰি ভাল পাওঁ। মাজে মাজে কৰোঁ, কিন্তু এতিয়া লকডাউনৰ কাৰণে অলপ বেছিকৈ কৰিবলৈ সময় পাইছোঁ। এয়া এয়া হৈ গ'ল। চাওক, এয়া হৈ গ'ল। এয়া হৈ গ'ল। তাৰপিছত এইটো ইয়াতে এনেদৰে জইন কৰি দিম।
এয়া এয়া জইন কৰি দিছোঁ এতিয়া এটা দুটা তিনিটা এই চেইন গুঠি লৈছোঁ এই চেইন গুঠি ইয়াতে এটা এটা এনেদৰে দি যাম এটা দিলোঁ এটা চেইন দুটা চেইন প্ৰত্যেকটা ঘৰৰ দি যাব এনেদৰে ইয়াৰ দ্বাৰা মই টেবুল টপ বনাম এইখন এয়া ইয়াতে দুটা চেইন দিছোঁ আৰু এটা দিছোঁ এই প্ৰত্যেকটা ঘৰত এনেদৰে এটা এটাকৈ গুঠি যাব আৰু মাজত দুটা চেইন এটা এই দুটা এটা দুটা এটা দুটা এটা দুটা চেইন এটা দুটা এই দুটা দুটা চেইন গুঠি যাব আৰু প্ৰত্যেকটা ঘৰৰ এনেদৰে প্ৰত্যেকটা ঘৰতে দিছোঁ মই এয়া চাওক প্ৰত্যেকটা ঘৰতে দিছোঁ মই আচলতে সময়ৰ অপব্যৱহাৰ কৰিবলৈ বেয়া পাওঁ সেইবাবে মই এনেকুৱা কিছুমান কাম আগতে কৰা আৰু মাজতে কৰোঁ যদিও কমকৈ কৰোঁ সেই কামবোৰ উলিয়াই লৈছোঁ লকডাউনৰ মাজত আৰু সেইবিলাক এতিয়া লাহে লাহে কৰি আছোঁ আৰু এই কৰি থকা কামবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আকৌ কৈছোঁ যদি ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি বেলেগ বেলেগ ডিজাইন শিকিবলৈ মন আছে বা যিবিলাকে কুৰ্চা নাজানে সেইবিলাকে আৰম্ভণিৰ পৰা কেনেকৈ কৰে সেইখিনি যদি মোক তলত কমেণ্টত দিয়ে মই নিশ্চয় সিহঁতক আৰু সহজভাৱে শিকাবলৈ যত্ন কৰিম এয়া হৈ গ'ল
এনেদৰে এইখিনি হৈ গ'ল। এতিয়া ইয়াতে মই জইন কৰি দিম। এইখিনি জইন কৰি দিওঁতে এনেদৰে কুৰ্চা পাত সোমাই দিব, দি ঊলডাল আনি এনেদৰে এবাৰতে দিব। তেতিয়া ধুনীয়াকৈ জইন হৈ যায়, ধুনীয়াকৈ জইন হৈ যাব। তাৰপিছত 1 2 3 এই 3 দি ইয়াতে 5টা এই যে ফাঁক আছে, এই ঘৰবিলাক যে আছে, এইবিলাক ইয়াতে একেলগে 5টা দিম। 1 2 3 4 5 এই 5টা একেলগে দিছোঁ এটাত। এই 5টাটো গুটিৰ নিচিনা হ'ব। কেতিয়া গুটিৰ নিচিনা হ'ব, এই ঘৰটো যদি পিছফালেদি এনেদৰে আনো, মই এনেদৰে এই 5টাটো এই যে আছে ইয়াতে প্ৰথমতে থকাৰ ফাল এনেদৰে এই 5টা এনেদৰে আনিব। এনেদৰে আনি এনেদৰে টানি দিব, তেতিয়া গুটিৰ নিচিনা হ'ব। এয়া গুটিৰ নিচিনা হ'ব। তাৰপিছত ইয়াতে 1 2 3টা এনেদৰে চেইন দিব, দি আকৌ এইটোত দিব। ইয়াত দিয়াৰ পিছত আৰু ইয়াতে দিব 1 একেলগে 5টা দিব। 1 2 3 4 5 এই 5টা দেখিছেনে? এইখিনি ওলোটা, এইফালে চিধা চাইড। এতিয়া এই ঘৰটো পিছফালেদি এনেদৰে টানি নিব। এই টানি কেনেকৈ নিব, এই যে প্ৰথম ঘৰটো আছিল, এই যে প্ৰথম ঘৰটো আছে, এই প্ৰথম ঘৰটোৰ পিছফালেদি এই ঘৰটো এনেদৰে লৈ আহিব। জোৰে এনেদৰে টানি আনিব। টানি আনি আৰু এনেদৰে দিব। 1 2 3টা আৰু ইয়াতে 5টা দিব। বেলেগ প্ৰত্যেকটা ঘৰতে এই প্ৰত্যেকটা ঘৰতে 5টা দিব। আৰু এইবাৰ চাবচোন, 1 2 3
4 5 এই 5 এই 5টা হ'ল এনেদৰে গুটি গুটি হ'ব এনেদৰে দেখা পাইছেনে এনেদৰে গুটি গুটি হ'ব এই গুটি গুটি এই 5টা হ'ল এই 5টাৰ এই ঘৰটো লাষ্টৰ ঘৰটো যেতিয়া এই ঘৰটো এই পিছফালেদি প্ৰথম ঘৰৰ এই য'ত আৰম্ভণি আছিল এই 5টা হোৱাৰ তাৰ প্ৰথম ঘৰৰ পিছফালেদি এনেদৰে টানি লৈ আহিব জোৰছে টানি আনিব টানি আনিলে এই গুটি গুটি নিচিনা হ'ব এই গুটি গুটি নিচিনা গোটেইখিনি এনেদৰে কৰি যাব আৰু এই টানি অনাৰ পিছত এনেদৰে আৰু এটা দুটা তিনিটা চেইন গুঠি দিব দি আৰু এই ঘৰটোত দিব এনেদৰে দিব ধুনীয়া হ'ব টেবুল টপ এনেদৰে এটা লাইন দিব এনেদৰে এটা লাইন হোৱাৰ পিছত আৰু ঘূৰি আহিছোঁ এইফালে 1 2 3 4 এই একে ডিজাইন 4টা অহাৰ পিছত একেলগে 10টা দিছোঁ 1 2 3 4 5 6 7 8 9 10 এই 10টা চেইন দিছোঁ এই 10টা চেইন দিছোঁ এই 10টা এনেদৰে 10টা চেইন দি এই ইয়াতে দিম আৰু এই কাষতে চাৰিটা এই 4টা গুঠিছোঁ এনেদৰে 4টা গুঠিছোঁ 1 2 3 4 তাৰপিছত 10টা দি আৰু কাষতে দিম 10টা চেইন দি আৰু কাষতে দিম এই 10টা চেইনটো দি ইয়াতে আগতে এনেদৰে গাঁঠি ল'ম এই টেবুল টপখন 4কোণীয়া হ'ব 4কোণীয়া হ'ব সেইবাবে এইটো এটা কোণ হ'ব এই কোণটোৰ বাবে এনেদৰে 4টা 1 2 3 4 5 এই একে ডিজাইন পিছফালেদি লৈ আহিব এনেদৰে লৈ আহিব পিছফালেৰে 1 2 3 এইবাৰ কিন্তু 10টা নহয় 3টা চেইন আৰু ইয়াতে এটা ঘৰতে 5বাৰ
2 3 4 5 5 1 2 3 4 5 এনেদৰে এই চেইন 10টাৰ চেইন দিয়াৰ পিছত এটা 2টা 3টা 4টা দিম দি 4টা দি আৰু 10টা চেইন দিম এই টেবুল টপখন 4কোণীয়া বাবে এই 4টা কোণ হৈছে এয়া এয়া 4টা কোণ এইবাৰ মই এই যে 10টা চেইন কৰিছিলোঁ এই 10টা চেইনত এইবাৰ মই এনেদৰে 6টা দিম 6টা গুঠি যাম একেবাৰতে 6টা এটা 2টা 3টা 4টা 5টা 6টা গুঠি আৰু 6টা গুঠি আৰু এটা 2টা 3টা চেইন দি আৰু 2টা চেইন দিম 6টা গুঠি আৰু 2টা চেইন দিম এই 2টা চেইন দি আৰু 6টা গুঠিম এটা 2টা 3টা 4টা 5টা 6টা এই 6টা গুঠি দিছোঁ এই কোণটো চাওক কি ধুনীয়া হৈছে এই কোণটো 4কোণীয়াৰ এই কোণটো এতিয়া ইয়াত মই আৰু 3টা চেইন দিম দি ইয়াত যে 4টা আছিল এনেদৰে 4টা আছিল এইবাৰ 3টা হ'ব 3টা হোৱাৰ পিছত আৰু এই কোণটোত 6টা 3টা চেইন দি আৰু 6টা দিম ইয়াতে এনেদৰে গুঠি যাম এয়া এয়া হৈ গ'ল এয়া মাজত ফুলটো চাওক হৈ গ'ল এই ইয়াতে 4টা দিছিলোঁ 3টা 2টা 1টা এইখিনি এনেকৈ বঢ়াই গৈ আছোঁ এইফালে আৰু এইফালে এনেদৰে এই কোণ 4টাত বঢ়াই বঢ়াই গৈ আছোঁ একদম শেষৰ এইখন টেবুল মেট কি ধুনীয়া হৈছে চাওক আঙুৰৰ থোপা থোপাৰ নিচিনা ভালদৰে চাই লওক 4কোণীয়া হৈছে যদি আৰু ভালদৰে শিকিবৰ মন তলত কমেণ্ট কৰি দিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু
যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।